অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় সংস্কৰণৰ কাৰ্যসূচী মুঠৰ ওপৰত আকৌ গছপুলি ৰুবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ যেহেতু ইতিমধ্যে আৰম্ভ হৈছে আৰু উল্লেখ কৰিব লাগিব যে 1 আগষ্টৰ পৰা 15 আগষ্টলৈকে হ'ব অমৃত বৃক্ষ আন্দোলন আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো গুৰুত্বপূৰ্ণ খবৰ সংবাদমেল সম্বোধন কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে আৰম্ভ হৈছে অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় সংস্কৰণৰ কাৰ্যসূচী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিলে অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় সংস্কৰণৰ কাৰ্যসূচী এবাৰ 1 আগষ্টৰ পৰা 15 আগষ্টলৈকে চলিব অমৃত বৃক্ষ আন্দোলন উল্লেখ কৰিব লাগিব 3 কোটি গছ ৰোপণ কৰা হ'ব এবাৰ অমৃত বৃক্ষ আন্দোলনত এবাৰ কোনো ধৰণৰ ব্যক্তিগত নাৰ্সাৰীৰ পৰা ক্ৰয় কৰা নহব গছপুলি এই বুলি মন্তব্য কৰিছে সমান্তৰালকৈ বন বিভাগৰ পৰা সংগ্ৰহ কৰা হৈছে গছপুলি আমি জনাই যোৱাৰ চেষ্টা কৰিছো 3-4 বছৰত 10 কোটি গছপুলি ৰুৱাৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ জৰিয়তে গণনা কৰা হ'ব কিমান গছপুলি ৰোপণ কৰা হ'ল ভাৰতীয় সেনা বায়ু সেনা আসাম ৰাইফলছ এবাৰ জড়িত হ'ব অমৃত বৃক্ষ আন্দোলনত কোন প্ৰতিষ্ঠানে কিমান গছপুলি ৰুব লাগিব তাৰো সংখ্যা নিৰ্ধাৰণ কৰি দিছে ৰাজ্য চৰকাৰে ডাঙৰ খবৰ বুলি ক'ব লাগিব কোন প্ৰতিষ্ঠানে এবাৰ কিমান গছপুলি ৰোপণ কৰিব লাগিব তাৰো সংখ্যা নিৰ্ধাৰণ কৰি দিছে এবাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি জনাই যোৱাৰ চেষ্টা কৰিছো এমই স্কুল এলপি স্কুলে প্ৰত্যেকেই 35 ডালকৈ গছৰ পুলি ৰোপণ কৰিব লাগিব হাই স্কুল হায়াৰ সেকেন্ডাৰী 75 ডাল গছ পুলি ৰোপণ কৰিব লাগিব সমান্তৰালকৈ মহাবিদ্যালয়সমূহত 71 ডাল আৰু বিশ্ববিদ্যালয়ত 500 গছ পুলি ৰুবলৈ পৰামৰ্শ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ইয়াৰ বাহিৰেও আন প্ৰতিষ্ঠানকো দিছে গছ ৰুৱাৰ টাৰ্গেট গছ পুলি সংগ্ৰহ কৰিবলৈ 4000 ডিস্ট্ৰিবিউশন চেণ্টাৰৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে আমি গুৰুত্বপূৰ্ণ খবৰ জনাই যোৱাৰ চেষ্টা কৰিছো আকৌ গছ পুলি ৰুব চৰকাৰে গছ পুলি ৰুবলৈ আকৌ সাজু হৈছে এতিয়া ৰাজ্য চৰকাৰ যেনে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিছে অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় সংস্কৰণৰ কাৰ্যসূচী উল্লেখ কৰিব লাগিব যে 1 কোটি 12 লাখ ৰোপণ কৰা হৈছিল গছ আৰু অগৰুৰ নিচিনা বাণিজ্যিক মূল্য থকা গছ ৰোপণ কৰাৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে সমান্তৰালকৈ অমৃত বৃক্ষ আন্দোলনৰ 90% বচাবলৈ সক্ষম হৈছিল বুলি কৈছে এবাৰ মাত্ৰ এটা দিনতেই ৰোপণ কৰা নহয় গছ পুলি এবাৰ ব্যক্তিগতভাৱে ক্ৰয় কৰা নহব গছ পুলি বন বিভাগৰ পৰাও ক্ৰয় কৰা হ'ব গছ পুলি এতিয়া এই ধৰণৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমান্তৰালকৈ বন বিভাগে 4 কোটি গছৰ পুলি সংগ্ৰহ কৰি ৰাজ্য চৰকাৰৰ নিজা নাৰ্সাৰীসমূহত ৰোপণ কৰি অমৃত বৃক্ষ আন্দোলনৰ বাবে প্ৰস্তুত কৰা হৈছে বন বিভাগৰ আওতাত থকা নাৰ্সাৰীৰ প্ৰস্তুত কৰা হৈছে গছৰ পুলি বিগত বৰ্ষত 1 কোটি টাৰ্গেটৰ পৰিৱৰ্তে 1 কোটি 12 লাখ ৰোপণ কৰা হৈছিল আৰু এইবাৰ লক্ষ্য 3 কোটিলৈ বৃদ্ধি কৰা হৈছে গছৰ বাণিজ্যিকৰণৰ প্ৰতি লক্ষ্য ৰাখি 4 কোটি গছ পুলি তৈয়াৰ কৰি ৰখা হ'ব তাৰে 3 কোটি গছৰ পুলি অমৃত বৃক্ষ আন্দোলনত ৰোপণ কৰা হ'ব অমৃত বৃক্ষ আন্দোলনৰ পৰ্টেলত গছ পুলি ৰোপণ কৰিব বিচৰা লোকে নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুঠৰ ওপৰত ক'বলৈ গ'লে আৰম্ভ হৈছে অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় সংস্কৰণৰ কাৰ্যসূচী আৰু এইবাৰ 1 আগষ্টৰ পৰা 15 আগষ্টলৈকে চলিব অমৃত বৃক্ষ আন্দোলন কোন প্ৰতিষ্ঠানে এবাৰ কিমান গছ পুলি ৰুব লাগিব তাৰো সংখ্যা নিৰ্ধাৰণ কৰি দিছে ৰাজ্য চৰকাৰে এমই স্কুল এলপি স্কুল প্ৰত্যেকেই 35 ডালকৈ গছৰ পুলি ৰোপণ কৰিব লাগিব হাই স্কুল আৰু হায়াৰ সেকেন্ডাৰী 75 ডাল গছ পুলি ৰোপণ কৰিব লাগিব সমান্তৰালকৈ মহাবিদ্যালয়সমূহত 71 ডাল আৰু বিশ্ববিদ্যালয়সমূহত 500 গছ পুলি ৰুবলৈ পৰামৰ্শ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ইয়াৰ বাহিৰেও আন প্ৰতিষ্ঠানকো দিছে গছ ৰুৱাৰ টাৰ্গেট গছ পুলি সংগ্ৰহ কৰিবলৈ 4000 ডিস্ট্ৰিবিউশন চেণ্টাৰৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কি কৈছে আমি শুনাবলৈ বিচাৰিছো অমৃত বৃক্ষ আন্দোলন আমি 1 আগষ্টৰ পৰা 15 আগষ্টলৈ আমি ইয়াক পৰিচালনা কৰিম যাতে 15 দিনৰ ভিতৰত যিকোনো এদিনতে আমি গছ পুলিটো ৰোপণ কৰিব পাৰো যোৱা বছৰ আমাৰ টাৰ্গেট আছিলে 1 কোটি আমি গছ পুলি ৰোপণ কৰিব পাৰিছিলো 1 কোটি 12 লাখ তাৰমানে যোৱাবাৰ আমি টাৰ্গেট এক্সিড কৰিছিলো সেই সফলতাত উৎসাহিত হৈ এইবাৰ আমি টাৰ্গেট 3 কোটি ৰাখিছো যে যোৱাবাৰ আমি 1 কোটি গছ পুলি ৰুইছিলো এইবাৰ আমি 3 কোটি গছ পুলি ৰুম আৰু ভৱিষ্যতৰ দিনত আমি আৰু গছ পুলি বেছিকৈ ৰূপায়নৰ বাবে আমি চেষ্টা কৰিম
আমাৰ টোটেল টাৰ্গেটটো হ'ল যে 10 কোটি গছপুলি আমি 3 বা 4 বছৰৰ ভিতৰত আমি ৰোপণ কৰিব লাগে আৰু 10 কোটি গছপুলি যদি আমি ৰোপণ কৰিব পাৰো তেতিয়ালে মই বিশ্বাস কৰো যে ইন নেক্সট 5 to 6 ইয়াৰ্স আমি পৰিবেশৰ ওপৰত এটা যথেষ্ট পজিটিভ প্ৰভাৱ পেলাব পাৰিম আৰু সমান্তৰালকৈ এটা গছৰ বাণিজ্যিকৰণ কমাৰ্চিয়েলাইজেশ্যনৰ প্ৰক্ৰিয়া এটাও আৰম্ভ হ'ব সেই দিশৰ পৰা এই বছৰ আমি 15 দিনত আমি 4 কোটি গছপুলি ৰূপায়ণৰ বাবে আমি 3 কোটি গছপুলি আৰু 1 কোটি ৰিপ্লেসমেন্ট যাতে গছপুলি কেডাল যদি ঢুকাই বা মৃত্যু হয় লগে লগে তাক যাতে আমি ৰিপ্লেস কৰিব পাৰো তাৰ কাৰণে আমি 4 কোটি গছপুলি আমি তৈয়াৰী কৰি ৰাখিম 3 কোটি গছপুলি আমি ৰোপণ কৰিম আজি যেটো পোৰ্টেল আছে এই পোৰ্টেলটো আমাৰ কাৰণে কিয় ইম্পৰ্টেন্ট যে পোৰ্টেলত যি সকলে গছপুলি ৰুব তেওঁলোকে নিজৰ নামটো ৰেজিষ্টাৰ কৰিব ৰেজিষ্টাৰ কৰিলে গছপুলি ৰুৱা ফটোখন আমি আপলোড কৰিব পাৰিম এগেইনষ্ট দা ৰেজিষ্ট্ৰেচন নাম্বাৰ তেতিয়া আমাৰ ধাৰণা থাকিব যে হয় এওঁলোকে গছপুলিটো ৰোপণ কৰিছে আৰু সেই মানুহজনৰ নামত বা সেই ব্যক্তিজনৰ নামত এই গছপুলি কেডাল অংকিত হ'ব আৰু 16 বা 17 তাৰিখে পুলিবিলাক আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ জৰিয়তে আমি ক্যালকুলেট কৰি আমি আপোনালোকক ক'ব পাৰিম যে এক্সাক্ট কিমান গছপুলি ৰোপণ কৰা হ'ল এতিয়া আমাক বহুতে প্ৰশ্ন কৰিব পাৰে যে 1 কোটি 12 লাখ কেনেকৈ হ'ল কোনোবাই ৰিপৰ্ট দিছে নেকি ৰিপৰ্ট নহয় যোৱাবাৰৰ ৱেবছাইটত যদি আমি এআই জৰিয়তে আমি ক্যালকুলেট কৰি দিও ফটো বিলাক ক্যালকুলেট কৰি দিলে আমি 1 কোটি 12 লাখত আমি উপনীত হ'ব পাৰো ৰিপৰ্ট আৰু ফটো দুইটা ম্যাচ কৰি যায় সেই কাৰণে আমি এই পোৰ্টেলটো আজি ইয়াতে উদ্বোধন কৰিছো আপোনালোকে জানে যে প্ৰধানমন্ত্ৰী পোৰ্টেলত ৰেজিষ্টাৰ কৰাৰ কাৰণে সুবিধা পাব এই গুটেই আন্দোলনটো আমি বিভিন্ন ফৰেষ্ট ডিপাৰ্টমেন্টে বিভিন্ন সংস্থাৰ সৈতে জড়িত হৈ ৰূপায়ণ কৰে ইয়াত এই যেটো জনভাগিদাৰিত্ব ইয়াৰ মূল কেন্দ্ৰবিন্দু হ'ল নগৰীয় আত্মসহায়ক গোট আৰু গাঁৱৰ আত্মসহায়ক গোট এলপি আৰু এমই স্কুল হাই স্কুল হায়াৰ সেকেন্ডাৰী স্কুল কলেজ ইউনিভাৰ্সিটি ইয়াৰ পিছত আমি সকলোকে টাৰ্গেট কৰি দিয়া আছে যে ৰুৰেল এসএইচজি মেম্বাৰ এজনে কেইটা গছপুলি ৰুব এলপিএমই প্ৰত্যেকখন স্কুলত 35 ডালকৈ গছপুলি ৰুব লাগিব হাই স্কুল হায়াৰ সেকেন্ডাৰী স্কুলত 75 ডাল কলেজত 71 ডাল ইউনিভাৰ্সিটিত 500 ডাল অঙ্গনবাদী কৰ্মী ডিস্ট্ৰিক্ট পুলিশ এপিবিএন হোমগাৰ্ড ভিডিপি এয়াৰ ফোর্স আৰ্মি আসাম ৰাইফলছ বিএসএফ সিআইএসএফ সিআরপিএফ এসএসবি আইটিবিপি এনডিআরএফ এসডিআরএফ এএফপিএফ আশা চাহ বাগিচা স্মল টি গ্ৰোৱাৰ্ছ এফপিও ফাৰ্মাৰ্ছ প্ৰডিউচ অৰ্গেনাইজেশ্যন এফপিসি ফাৰ্মাৰ্ছ এনজিও আৰু এটা আদাৰ্স এই গুটেইখিনি আমি হিসাব কৰিলে 3 কোটি টাৰ্গেট এটা আমি পাব পাৰো জিলা ওয়াইজো আমি টাৰ্গেট বনাই দিছো বঙাইগাঁও ইমান বৰপেটাত ইমান সেই ধৰণে আমাৰ ডিসি সকলেও এই গুটেই ব্যৱস্থাটো যোগ দিব মই আগতে কৈছো যে ডিস্ট্ৰিবিউশন পইণ্টস যিমানে হয় কামখিনি কৰিবৰ কাৰণে কিমানে সুবিধা হয় এইবাৰ আমি 4000 ডিস্ট্ৰিবিউশন পইণ্টস আমি ৰাখিম যেনেকৈ ইলেকশনত ইভিএম বিতৰণৰ কাৰণে এটা ডিস্ট্ৰিবিউশন পইণ্টস হয় আকৌ ভোটৰ সময়ত লৈ যায় ভোটৰ সময়ত ঘূৰাই লৈ আহে তেনেকে আমি 4000 ডিস্ট্ৰিবিউশন পইণ্টস ৰাখিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330
আৰু 7099017110